Hello everyone, I welcome to my YouTube channel Study with Bhaskar. মই আজি আপোনালোকৰ ওচৰত কেইটামান গুৰুত্বপূৰ্ণ কথা যোনটো অনগোইং জিটি পিজিটি টেট কাম ৰিক্ৰুটমেণ্ট টেষ্টৰ বিষয়ে কিছু কথা ক'ব বিচাৰোঁ আৰু লগতে টেট কাম ৰিক্ৰুটমেণ্ট টেষ্ট 19 জানুৱাৰীত কণ্ডাক্ট হৈছিল তাৰপিছত যোনটো লিষ্ট দিলে প্ৰথমত পিজিটিৰ লিষ্ট দিলে তাৰপিছত ভেৰিফিকেশ্যন হ'ল ভেৰিফিকেশ্যন খুব সুন্দৰভাৱে ষ্ট্ৰিক্টলি কৰা হ'ল ডকুমেণ্টছ কেইটা যদি প্ৰপাৰ নাই আপোনালোকক ওলাই দিয়া হ'ল চ' অসম গভৰ্ণমেণ্টক এইটো মই এপ্ৰিচিয়েট কৰোঁ যে যিদৰে তেওঁলোকে যোনটো ছিষ্টেমবিলাক ৰাখিছে দে আৰ ভেৰি মাছ গুড আৰু তেওঁলোকে যিমান প্ৰচেছকেইটা আৰু যি হিচাপে তেওঁলোকে ডকুমেণ্ট চাইছে ভালকৈ চাইছে চ' সেইটো এটা কমেণ্ডেবল এফৰ্ট এনেদৰে যদি ডকুমেণ্ট ভালদৰে ভেৰিফিকেশ্যন হয় তেনেহ'লে যোনটো আপকামিং যোনটো কমপ্লিট কৰি দে আৰ তেওঁলোকে যোনে নীট এণ্ড ক্লিন আছে তেওঁলোকৰ কাৰণে সুবিধায়ক হৈ যায় চ' ইয়াত চাওক পিজিটি ছেকেণ্ড লিষ্টৰ বিষয়ে বহুতে সুধি আছে যে বহুতে কৈ আছে পিজিটি ছেকেণ্ড লিষ্ট দিব নিদিব সকলোৱে এটা প্ৰশ্ন সবে কৰি আছে যে পিজিটিৰ ছেকেণ্ড লিষ্ট কেতিয়া দিব চ' চাওক পিজিটিৰ ছেকেণ্ড লিষ্ট নিশ্চয় দিব আপোনালোকে একো বিভ্ৰান্তি কৰিব নালাগে কিয়নো ছেকেণ্ড লিষ্ট দিবই লাগিব কিয়নো বহুতো পোষ্ট তাত খালী হৈছে এতিয়া চাওক 1400 জন যদি ৰাখিছে তেনেহ'লে প্ৰায় আপোনাৰ 200ৰ পৰা 300 জন ৰিজেক্ট হৈছে চ' 300 জন ৰিজেক্ট হ'লে সিহঁতকতো এনৰোল কৰাব লাগিব পোষ্টটো কমপ্লিট কৰাব লাগিব চ' ছেকেণ্ড লিষ্ট দিয়াটো খাটাং আপোনালোকে ইমান চিন্তা কৰিব নালাগে ছেকেণ্ড লিষ্টটো আপোনাৰ দিবই দিব চ' আপোনালোকে এইটো টেনশ্যন এইটো একো লোৱা কোনো দৰকাৰ নাই যি হিচাপে তেওঁলোকে ভেৰিফিকেশ্যন কৰিছে যি হিচাপে তেওঁলোকে কৰিছে অলপমান টাইম লাগে অফিচৰ মানুহকো টাইম লাগে 5-6 তাৰিখে আপোনালোকৰ ভেৰিফিকেশ্যন শেষ হৈছে দে টেক টাইম না তেওঁলোকে টাইম লগাই কিনে আপোনালোকৰ ধুনীয়াকৈ স্ক্ৰুটনি কৰিব আৰু নতুন যোনটো কেণ্ডিডেট আছে সিহঁতক এনৰোল কৰিব চ' তাত অলপ টাইম লাগে চ' আপোনালোকে একো বঞ্চিত একো চিন্তা কৰিব নালাগে ছেকেণ্ড লিষ্টটো আপোনাৰ দিয়া খাটাং চ' নেক্সট কি আছে জিটি ৰিজাল্ট চ' বহুতে কৈ আছে জিটি ৰিজাল্ট কেতিয়া দিব আপোনালোকে একো চিন্তা কৰিব নালাগে কিয়নো পিজিটিৰ ছেকেণ্ড লিষ্ট দিয়াৰ পিছত আৰু এবাৰ ভেৰিফিকেশ্যন হ'ব সেইটো শেষ হোৱাৰ পিছত প্ৰায় আপোনাৰ পিজিটিৰ ফাইনেল লিষ্ট একেবাৰে দিয়ে দিব চ' ফাইনেল লিষ্ট দিয়াৰ পিছত জিটি ৰিজাল্টৰ কথা আহিব জিটি ৰিজাল্ট এটা এক্সপেক্টেড মই ডেট দি আছোঁ সেইটোৰ ভিতৰতে দিব অ'কে 15 পৰা 20ৰ ভিতৰত আপোনালোকৰ জিটি ৰিজাল্ট দি দিব কিয়নো কৈছে যে ইএমএ সেইদিনা কৈছে অলৰেডি যে তেওঁ জুন মাহত জিটি পিজিটিৰ যোনটো ৰিক্ৰুটমেণ্ট প্ৰচেছ আছে যোনটো সেইটো কমপ্লিট কৰি পেলাব এপইণ্টমেণ্ট লেট কৰিব পাৰে বাট কমপ্লিট কৰি লিষ্টটো আপলোড কৰি দিব চ' আপোনালোকে চিন্তা কৰিব নালাগে আৰু বেছি নহয় আপোনাৰ 15 পৰা 20 জুন ভিতৰত আপোনালোকৰ যোনটো ৰিজাল্ট হয় এইটো ঘোষণা কৰা বহুত পূৰ্ণ সম্ভাৱনা আছে আপোনালোকে মনত ৰাখিব 15 to 20 চ' আপোনালোকে মনত ৰাখিব যে বেছি দিন নাই আৰু অলপ দিন ধৈৰ্য ধৰক ইমান দিন যেতিয়া ধৈৰ্য ধৰিছে আৰু এইবাৰ ৰিক্ৰুটমেণ্ট প্ৰচেছ এটা ভাল হৈছে যে পিজিটিৰ পৰা হ'ল এতিয়া পিজিটিৰ পৰা হ'লে এতিয়া চাওক জিটি আৰ্টছত বহুতো পোষ্ট আছে পিজিটিত চ' জিটি আৰ্টছৰ বহুতকেইটা কেণ্ডিডেট ক'ত যাব পিজিটিত গুচি যাব পিজিটি গুচি যোৱাৰ লগে লগে তেওঁলোকৰ যোনটো জিটিৰ কেণ্ডিডেটছাৰ হয় সেইটো অট'মেটিক কেঞ্চেল হৈ যাব তেওঁলোকে পোষ্ট নাপাব চ' এটা বহুত ভাল এটা পদক্ষেপ চৰকাৰৰ দ্বাৰাও আপোনালোকৰ চিন্তা কৰিব নালাগে প্ৰচেছটো খুব ধুনীয়া হৈ আছে অলপমান ধৈৰ্য ধৰক ভাল খবৰ নিশ্চয় আহিব অ'কে আপোনালোকে চিন্তা কৰিব নালাগে এক্সামৰ সময়ত বহুতো কষ্ট কৰিলে এতিয়া আপুনি চিন্তা কৰিব নালাগে খালি আপোনাৰ ভাল খবৰ হোৱা পূৰ্ণ সম্ভাৱনা আছে চ' নেক্সট কুৱেশ্যন লোৱেষ্ট কাট অফ হোৱাট ইউ হেভ এক্সপেক্ট নোট চ' এতিয়া চোৱা যোনটো কাট অফ আছে এইটো লোৱেষ্ট যাব যিমান আপোনালোকে ভাবিছে তাতকৈ কম যোৱাও বহু চান্সেছ আছে কিয় কওকচোন এতিয়া চাওক যেতিয়া পিজিটিত বহুত কেণ্ডিডেট সোমাই যাব ছেকেণ্ড লিষ্টটো যেতিয়া মাৰাৰ পিছত বহুতো জিটিৰ কেণ্ডিডেটো তাত সোমাই যোৱাৰ লগে লগে তেতিয়া কি হ'ব কাট অফটো কমি যোৱাৰ চান্সেছ হাই থাকিব এতিয়া চাওক লোৱেষ্ট কাট অফ এতিয়া চাওক জিটি ছায়েন্সত এটা মই আপোনাক কাট অফ কৈ দিওঁ জিটি ছায়েন্সত আপোনালোকৰ যদি 60+ আছে দেন ইউ আৰত আপোনালোকৰ চান্সেছ আছে ইউ আৰত 60+ আপুনি সোমাই যাব অ'কে 60+ আপোনালোকে সোমাই যাব জিটি ছায়েন্সত ইফালে আহিল জিটি আৰ্টছত চাওক জিটি আৰ্টছত আপোনালোক ধুনীয়াকৈ যদি আপোনাৰ 64 या 65+ যদি আছে ইউ আৰত আপোনালোক হোমৰ পূৰ্ণ সম্ভাৱনা আছে একদম পূৰ্ণ সম্ভাৱনা আছে আপোনালোকৰ ৰাখিব জিটি আৰ্টছত যদি আপোনাৰ যদি OBC হয় তেনেহ'লে আপোনাৰ 60+ থাকিলেও বহুত বেছি সম্ভাৱনা আছে অ'কে 60+ থাকিলে আপোনাক সোমাই যোৱা বহু বেছি সম্ভাৱনা আছে এতিয়া চাওক ইফালে আহিল জিটি মেথত এনেকা হৈ আছে যে কেণ্ডিডেট যিমান আছে অ'কে কেণ্ডিডেট যিমান আছে পোষ্ট তিমানেই আছে যদি আপোনাৰ 40+ আছে যদি ইউ আৰত আপোনালোক সোমাই যোৱাৰ চান্সেছ আছে 40+ থাকিলেও আপুনি সোমাই যাব পাৰে কিয়নো পোষ্ট কম অ'কে পোষ্ট যিমান আছে পোষ্ট বহুত আছে আৰু কেণ্ডিডেট বহুত কম চ' জিটি মেথত আপোনাৰ 40+ হ'লেও সোমাই যাব পাৰে চ' এইটো এটা বহুত চাব কম কাট অফ যাব ইয়াত আৰু স্পেচিয়েলি আপোনাৰ ST হিল
বা ST প্লেইন এইবিলাকতো আপোনাৰ বহুত কম যাব আপুনি আচৰিত হ'ব 5-10 পোৱাকেইটাও সোমাই যাব কিয়নো জাষ্ট কোৱালিফিকেশ্যনটো লাগে চ' এইটো এটা আছিল ইম্পৰ্টেণ্ট পইণ্ট আৰু জি টি ছায়েন্সৰ যোনটো OBC হয় OBCত আপোনালোকৰ প্ৰায় 55+ হ'লেও সোমোৱাৰ চান্সেছ আৰ হাই অ'কে 55+ হ'লেও সোমাই যোৱা চান্সেছ থাকিব অ'কে চ' এইটো আছিল ভিডিঅ' আপোনাৰ কিবা ডাউট থাকে বা কিবা থাকে আপুনি কমেণ্ট ছেকশ্যনত জনাব সেই বিষয়ে মই এটা ভিডিঅ' বনাবলৈ চেষ্টা কৰিম চ' থ্যাংক ইউ ফৰ ৱাচিং হেভ এ নাইচ ডে চ'